নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 মাৰ্চ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈছিলে তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক সকাহ প্ৰদান কৰিব। লগতে অৰুণোদয় 3.0 আবেদন কৰা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। কিয়নো নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এতিয়া তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'ব। তাৰপিছতে আপোনাৰ একাউণ্টত সোমাব 1250 টকাকৈ। লগতে আত্মগোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। যদি আপুনি SHG গোটৰ প্ৰপত্ৰটো পূৰণ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব ৰেচনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা। আৰু ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 2024 বৰ্ষৰ বাজেটৰ সফল ৰূপায়ণ দিলে আজি হয় বন্ধু-বান্ধৱীসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 বৰ্ষত যিকেইটা বাজেট ঘোষণা কৰিছিলে আৰু সকলো বাজেট অনুযায়ী চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত যদি আপুনি মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ ঋণটো মাফ কৰিছে নে নাই। কিয়নো 2024 বৰ্ষত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। যিসকল মহিলাই মাইক্ৰ'ফাইনেন্সৰ ঋণ ল'ব সেইসকলক সকলোকেইটা ঋণ প্ৰদান কৰিব চৰকাৰে। আৰু অৱশেষত ঋণটো চৰকাৰে প্ৰদান কৰিছে। আৰু ঋণটো প্ৰদান কৰাৰ পিছত NOC প্ৰদান কৰিছে। আপুনি NOC লাভ কৰিছে নাই নিশ্চয় কমেণ্ট কৰি জনাব। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ইয়াই নহয়, 20 লাখ মহিলাক অতিৰিক্তভাৱে সামৰি লোৱাৰ লগতে অৰুণোদয় 3.0 বাবে চলি আছে নিৰ্বাচন প্ৰক্ৰিয়া। যদি আপুনি অৰুণোদয় 3.0 বাবে নথি পত্ৰ জমা দিছিলে বা আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয় 3.0ত নাম দিয়া প্ৰত্যেকজন ব্যক্তিৰ অভিযোগত চৰকাৰে সোমাই দিব 1250 টকাকৈ। আৰু ইয়াৰ বাবে চলি আছে নিৰ্বাচন প্ৰক্ৰিয়া। যদি আপোনাৰ নামটো নিৰ্বাচন হয় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 1250 টকাকৈ সোমাই দিব। আৰু কিমান তাৰিখত অৰুণোদয় আঁচনি টকা সোমাই দিব আপোনাৰ একাউণ্টত। মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে ইয়াৰ অন্য এক ডাঙৰ পদক্ষেপ হাতত লৈছে। লগতে যিসকল ব্যক্তি নগদ বাস কৰি আছে সেইসকল ব্যক্তিৰ বাবে চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনি আবেদন আৰম্ভ কৰিব। আৰু যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰমজানৰ জুম্মা নামাজক লৈ মুছলমান লোক লৈ জৰুৰী খবৰ আহি পৰিছে। সলনি হ'ব জুম্মাৰ নামাজৰ আদায় কৰাৰ সময়। জুম্মাৰ নামাজ আদায়ৰ সময়ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 14 মাৰ্চ শুক্ৰবাৰে হ'ব জুম্মা নামাজৰ সময়। আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নামাজ আদায়ৰ সময় হ'ব সলনি। দিনত 2 বজাতহে আদায় কৰিব পাৰিব জুম্মাৰ নামাজ। পূৰ্বে 12:45 বজাতহে নিৰ্ধাৰিত আছিল নামাজৰ সময়। হিন্দু লোকৰ ৰঙৰ উৎসৱৰ হোলীক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জামা মছজিদ কমিটিৰ তৰফৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে। 14 মাৰ্চত একেদিনাই হোলী আৰু জুম্মাৰ নামাজ। আৰু সেইদিনা যাতে অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আইন শৃংখলাৰ ওপৰত গুৰুত্ব দি সষ্টম হৈ পৰিছে প্ৰশাসন। কেৱল লক্ষ্ণৌতেই নামাজ আদায়ৰ সময় সলনিৰ কথা ঘোষণা কৰা হৈছে। আৰু পৰৱৰ্তী সময়ত আন প্ৰান্তত সলনি ঘটাব পাৰে নামাজৰ সময়। ৰমজানৰ জুম্মা নামাজক লৈ মুছলমানসকলে এটা জৰুৰী খবৰ আহি পৰিছে। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। যোৱা 10 বছৰত চৰকাৰে আপোনাক কি কি প্ৰদান কৰিছে আৰু ইয়াক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি এইসমূহ সুবিধা পাইছে নে নাই? যদি পোৱা নাই কোনটো সুবিধা পোৱা নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে 80 কোটি প্লাছ নাগৰিকে 2020 চনৰ পৰা বিনামূলীয়া ৰেচন লাভ কৰি আছে। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এইসমূহ সুবিধা চৰকাৰে প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে। যদি আপুনি দৰিদ্ৰ পৰিয়াল হয় তেনে ক্ষেত্ৰত আপুনি এই সুবিধা পাইছে নে নাই? যদি পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। আপুনি কেনেকৈ এই সুবিধা ল'ব সেই আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী জনধন একাউণ্টৰ জৰিয়তে 50 কোটি প্লাছ নাগৰিকে বেংকিং ব্যৱস্থাত যোগদান কৰিছে। যদি আপোনাৰ প্ৰধানমন্ত্ৰী জনধন একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা নাথাকিলেও আপুনি 10,000 টকা উলিয়াব পাৰিব। লগতে চৰকাৰী বহুতো আঁচনি সুবিধা লাভ কৰিব পাৰিব আপুনি প্ৰধানমন্ত্ৰী জনধন একাউণ্টৰ জৰিয়তে। আৰু এইখন একাউণ্ট আপুনি অপেন কৰিব পাৰিছে নে নাই? যদি কৰা নাই তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ এইখন একাউণ্ট অপেন কৰিব আৰু এইখন একাউণ্ট অপেন কৰাৰ পিছতে আপুনি কি কি আঁচনি সুবিধা লাভ কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত জনাই দিব। আৰু তাৰপিছত 3 নম্বৰত উল্লেখ কৰিছে 34 কোটি প্লাছ
পোনপটীয়াকৈ একাউণ্টত হস্তান্তৰ কৰি নাগৰিকসকলক শক্তিশালী কৰা হৈছে আৰু ৩৬ লাখ কোটি টকা পোনপটীয়াকৈ চৰকাৰে প্ৰদান কৰি আছে প্ৰত্যেক বছৰতে। আপোনাৰ একাউণ্টত কিমান টকা আপুনি লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহায্য আঁচনিৰ পৰা নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপুনি 1 টকা পোৱা নাই সেয়া আপুনি নিশ্চয় কমেণ্ট কৰি জনাব পাৰে। তাৰপিছত চৰকাৰে উল্লেখ কৰিছে আয়ুষ্মান ভাৰতৰ অধীনত ৩৬ কোটি প্লাছ নাগৰিকে ৫ লাখ টকাৰ বিনামূলীয়াকৈ স্বাস্থ্য বীমা লাভ কৰিছে। আপুনি আয়ুষ্মান কাৰ্ড লাভ কৰিছে নে নাই নিশ্চয় কমেণ্ট বক্সত জনাব। কিয়নো যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক প্ৰদান কৰে আয়ুষ্মান ভাৰত কাৰ্ড আৰু এইখন আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে আপুনি বিনামূলীয়াকৈ ৫ লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব পাৰিব প্ৰত্যেক বছৰতে। আৰু এই কাৰ্ডৰ সুবিধা আপুনি পাইছে নে নাই যদি পোৱা নাই সেয়াও আপুনি জনাই দিব। আৰু তাৰপিছত চৰকাৰে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্য পদক্ষেপৰ অধীনত ৪ কোটি প্লাছ পৰিয়ালৰ এইটো পকী ঘৰ আছে। আপুনি PMUৰ জৰিয়তে চৰকাৰী ঘৰ লাভ কৰিছে নে নাই যদি আপুনি চৰকাৰী ঘৰ পৰাই তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাই দিব। কিয়নো চৰকাৰে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ আবেদন কৰিব পাৰিব। আৰু কি নথি পত্ৰ লাগিব যদি আপুনি বাৰে বাৰে চৰকাৰী ঘৰ আবেদন কৰিছে আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি এনেকুৱা সমস্যা থাকিলে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব পাৰে। তাৰপিছত চৰকাৰে উল্লেখ কৰিছে জল জীৱন মিছনৰ অধীনত 14 কোটি প্লাছ পৰিয়ালে পৰিষ্কাৰ খোৱাপানীৰ সুবিধা লাভ কৰিছে। আপোনাৰ গাঁও বা অঞ্চলত আপুনি পৰিষ্কাৰ খোৱাপানীৰ সুবিধা পাইছে নে নাই যদি পোৱা নাই সেয়াও আপুনি কমেণ্ট বক্সত জনাই দিব। লগতে আমাৰ সামগ্ৰিক দৃষ্টিভংগীৰ বাবে 25 কোটি প্লাছ নাগৰিক দৰিদ্ৰৰ পৰা মুক্ত হৈছে। হয় বন্ধু বান্ধৱীসকল, আৰু এইসমূহ সুবিধা আপুনি লাভ কৰিছে নে নাই কিয়নো 25 কোটি প্লাছ নাগৰিকে দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে নে নাই যদি আপুনি এইসমূহ সুবিধা লাভ কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি পোৱা নাই তেনে ক্ষেত্ৰত কোনটো সুবিধা পোৱা নাই সেয়া আপুনি কমেণ্ট বক্সত জনাই দিব। কিয়নো প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা নাই যে এইকেইটা সুবিধা আপোনাক প্ৰদান কৰিছে আৰু বিগত 10 বছৰত এইসমূহ সুবিধা আপুনি লাভ কৰিছে বুলি মন্তব্য কৰিছে বা প্ৰধানমন্ত্ৰীয়ে আপোনাক দিছে বুলি ইয়াক উল্লেখ কৰিছে। যদি এইসমূহ সুবিধা আপুনি পোৱা নাই নিশ্চয় পোনপটীয়াকৈ কমেণ্ট বক্সত জনাই দিব। আৰু এইকেইটা সুবিধা আপুনি কেনেকৈ লাভ কৰিব সেয়া আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজযোগ দলৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান উদ্যোগী আই মাতৃসকলৰ মুখতিতে হাঁহি আৰু হাঁহি। কিয়নো অসমৰ 39টা গ্ৰাম্য মহিলা উদ্যোগীৰ বাবে লাখপতি বাইদেউ হোৱাৰ সুযোগ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আৰু ইয়াক লৈ বিজেপি চৰকাৰে পণ লৈছে। অসমৰ 39টা গ্ৰাম্য মহিলা উদ্যোগী হ'ব লাখপতি বাইদেউ। যোগ্য বিবেচিত আত্মীয় গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰত 10,000 কোটি টকা প্ৰদান কৰিব। আৰু 2025 বৰ্ষতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে কিয়নো এপ্ৰিল মাহৰ 1 তাৰিখতে আপোনাৰ একাউণ্টত 10 বজাত সোমাই যাব 10,000 কোটি টকা। আৰু কোনবোৰ মহিলা একাউণ্টত 10,000 কোটি টকা সোমাই দিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত মিলিত হৈছে আৰু চৰকাৰে সম্পূৰ্ণকৈ বাছনি কৰিছে। বাছনি কৰাৰ পিছত প্ৰায় 27ৰ পৰা 32 লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। বাকী মহিলাসকলে 10,000 কোটি টকা নাপায়। আৰু কিয় নাপায় ইয়াক লৈ চৰকাৰে আকৌ নতুনকৈ SOP প্ৰকাশ কৰিছে। কেৱল ইয়াই নহয়, পৰৱৰ্তী 2 বছৰত চৰকাৰ আৰু বেংকৰ পৰা 12,500 টকা দিব আৰু আপোনাক ৰাজসাহায্য হিচাপে 12,500 টকা দিব। মুঠ 25,000 টকা আপোনাক প্ৰদান কৰিব। আৰু 12,500 টকা বেংকত আপোনাৰ ঘূৰাই দিব লাগিব আৰু বাকী 12,500 টকা আপুনি ছাবচিডি হিচাপে লাভ কৰিব। গোটৰ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যদি আপুনি আত্মীয় গোটৰ প্ৰপত্ৰ জমা কৰিছে আৰু আত্মীয় গোটৰ প্ৰপত্ৰৰ লগত আপুনি কোনটো বেংক একাউণ্ট জমা দিছে সেইটো বেংক একাউণ্টৰ লগতে আপুনি NPC আৰু DBT লিংক কৰিব লাগিব। যদি আপুনি লিংক নকৰে তেনে ক্ষেত্ৰত গোটৰ 10,000 টকা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজযোগ জনসভাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। টু এভেল দ্য বেনিফিটছ অফ দ্য আপকামিং ইনষ্টলমেণ্ট অফ PM কিষাণ ফাৰ্মাৰ মেক চিয়ৰ টু। যদি আপুনি PM কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আহিবলগীয়া কিস্তিত কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'ব আৰু কোনবোৰ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা ইয়াক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰক কেইবাটাও গুৰুত্বপূৰ্ণ কাম। লিংক আধাৰ উইথ বেংক একাউণ্ট। যদি আপুনি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰাই অতি শীঘ্ৰে লিংক কৰাই ৰাখক। অন্যথা আপুনি PM কিষাণৰ টকা নাপাব। আপকামিং ইনষ্টলমেণ্ট অথবা আহিবলগীয়া কিস্তিৰ আগতে আপোনাৰ কৰিব লাগিব এইকেইটা কাম। গেট দেয়াৰ ইকুৱেচি ডান, আপোনাৰ ইকুৱেচি সম্পূৰ্ণ কৰিব লাগিব। আপলোড কাৰেক্ট লেণ্ড ডকুমেণ্ট। যদি আপুনি সঠিকভাৱে আপোনাৰ লেণ্ড ডকুমেণ্ট আপুনি আপলোড কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব। অতি শীঘ্ৰে লেণ্ড ডকুমেণ্ট সম্পূৰ্ণকৈ আপলোড কৰি লৈ লওক।
For new farmer registration, visit the official website pmkisan.gov.in. আপুনি pmkisan.gov.in জৰিয়তে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।